জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ ন্যায় বিচাৰি ৰাজ্যত অব্যাহত আছে আন্দোলন। আজিও ৰাজ্যজুৰি উত্থাপন হৈছে জুবিনৰ ন্যায়ৰ দাবী। এয়া নগাঁও কামপুৰৰ পৰিৱেশ। কামপুৰত জুবিন গাৰ্গৰ ন্যায় যাত্ৰাত বাদ্যশিল্পী ৰাজা বৰুৱা। জুবিনৰ প্ৰকৃত অনুৰাগী প্ৰসংগত ৰাজা বৰুৱাৰ গুৰুত্বপূৰ্ণ মন্তব্য। ক'লে বুৱতী নদীৰ সৈতে কোনেও পলিটিক্স নকৰা ভাল। জুবিন গাৰ্গ নদীৰ নিচিনা আছিলে, পানীৰ নিচিনা আছিলে। আপোনাৰ কি কিনাৰেদি বৈ যোৱা নদীখনে কেতিয়াও আপোনাৰ পৰা বাহ বিচৰা নাই যে মই তহঁতক খেতি কৰিবলৈ পানী দিছোঁ, খাবলৈ পানী দিছোঁ, মোক বাহ কৰোঁ। কেতিয়াওতো নদীখনে তোমাৰ নীৰৱে বৈ গৈছে। জুবিন গাৰ্গ তেনেকুৱা আছিলে, চব কাম নীৰৱে কৰি গৈছিলে। হয়, তেওঁ স্পষ্টবাদী আছিলে, কেতিয়াবা কথা কৈছিলে, কিন্তু সেইদে বুলি আৰু ইমানখিনি সহ্য কৰিব নোৱাৰি। গতিকে সেইখিনি অলপ এৰি দিয়া ভাল। ৰেৱতী মোহন বৰঠাকুৰ ফাউণ্ডেশ্যনৰ উদ্যোগত এইদৰে ৩০ অক্টোবৰলৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিব ন্যায় যাত্ৰা। আনফালে বিজেপিৰ জুবিন অনুৰাগী সন্দৰ্ভত কৰা বিতৰ্কৰ বিপৰীতে কৌশিক ৰায়ে কৰে বিজেপিৰ কাৰ্যকৰ্তাই জুবিনৰ প্ৰকৃত অনুৰাগী নহয়, জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগী আছে। বিজেপি যারা করেন এরাই যে শুধু জুবিন অনুরাগী এমন না, আসামের লক্ষ লক্ষ মানুষ জুবিনের অনুরাগী যারা বিভিন্ন রাজনৈতিক দল বিভিন্ন সংগঠনের সাথে যুক্ত। কিন্তু আপনারা লক্ষ্য করছেন যে কিছু সংখ্যক মানুষ সেখানে একটা এই গাড়ি ভাঙা থেকে শুরু করে অমুক থেকে শুরু করে এভাবে আমরা কেউকে ন্যায় দিতে পারবো না। এই জন্য সবাই যাতে একসঙ্গে এসে যার যে মঞ্চ আছে, যার যে প্ল্যাটফর্ম আছে, সেই মঞ্চের মাধ্যমে যাতে আমরা জুবিনের প্রতি ন্যায়, জুবিনের প্রতি এটা যাতে সবাই আমরা করতে পারি সেই ব্যবস্থা করা হয়েছে। এয়া শোণিতপুৰৰ বালিপৰাত জুবিনৰ ন্যায়ৰ দাবীত জ্যেষ্ঠ নাগৰিকৰ অৱস্থান ধৰ্মঘট। ইফালে আছুও অব্যাহত ৰাখিছে ন্যায় সমৰ। মংগলদৈ শ্বহীদ ভৱনৰ পৰা চহৰৰ মাজেৰে ওলাল আছুৰ সমদল। চৰকাৰক কঠোৰ সমালোচনা আছু নেতৃত্ব। আজি জুবিন দাৰ মৃত্যুৰ এবাৰ উকলি যোৱাৰ পিছতো চৰকাৰখনে কিন্তু জুবিন দাক ন্যায় দিব পৰা নাই। আৰু তাৰ বিপৰীতে চৰকাৰখনৰ যি দল বিজেপি দলে কিন্তু এতিয়া ৰাজপথত আন্দোলন কৰিছে। বিজেপি চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে জুবিন গাৰ্গৰ প্ৰকৃত অনুৰাগী তেখেতে চাৰ্টিফিকেট দিব বিচাৰিছে। আৰু সেই মন্ত্ৰীগৰাকীয়ে এটা কথা বুজা উচিত যে তেখেতক জুবিন দাই জীয়াই থকা অৱস্থাত তেখেতৰ বিষয়ে কি কৈছিল। যোৱাকালি মংগলদৈ চহৰৰ মাজমজিয়াত আহি অসম চৰকাৰৰ এগৰাকী দায়িত্বশীল মন্ত্ৰী, কেবিনেট পৰ্যায়ৰ মন্ত্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়াই ন্যায়ৰ বাবে চৰকাৰক হেঁচা প্ৰদান কৰিম বুলি কৈছে। আচলতে চৰকাৰ কোন? যদি এগৰাকী মন্ত্ৰীয়ে চৰকাৰক হেঁচা প্ৰদান কৰিম বুলি ক'বলগীয়া হয়, আচলতে চৰকাৰ কোনে চলাইছে? এইবিলাক ভেঙু চালি বিজেপি দলটো বাদ দিব লাগে, এই চৰকাৰখনে বাদ দিব লাগে। আৰু প্ৰতি মাহত প্ৰতি ঘণ্টাৰ মূৰে মূৰে সংবাদ মেল দি থকা হিমন্ত বিশ্ব শৰ্মাই কিন্তু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত তেওঁ যিখিনি কাম কৰিব লাগিছিল সেই কামখিনি কৰা নাই। মুঠতে হিয়াৰ আমঠুত জুবিন গাৰ্গক লৈ ৰাজনীতি কৰাই ৰাজনীতি কৰিছে। কোনোৱে প্ৰকৃত অপ্ৰকৃত অনুৰাগীক লৈ লাগিছে খোৱা কামোৰা, কোনোৱে সঁচা অৰ্থত জুবিনৰ ন্যায়ৰ দাবীত কৰি আহিছে আন্দোলন। ব্যুৰ ৰিপৰ্ট প্ৰাগ।